নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনত আহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন আহক আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 22টা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মুঠতে 22টা ভাষাক স্বীকৃতি দিয়া হৈছে ভাৰতীয় সংবিধানৰ 21 ক অৰ্থাৎ 21A অনুচ্ছেদ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত শুদ্ধ উত্তৰটো হ'ব খ শিক্ষাৰ অধিকাৰ 86তম সংবিধান সংশোধনীৰ জৰিয়তে এই 21A অনুচ্ছেদটি সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই 21A অনুচ্ছেদটিয়ে 6 পৰা 14 বছৰ বয়সৰ প্ৰত্যেকটি শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা কোৱা হৈছে 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ জিলা কেইখনৰ ভিতৰত সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখন হ'ল শুদ্ধ উত্তৰটো হ'ব ধুবুৰী আৰু সকলোতকৈ বেছি 2011 চনৰ লোকপিয়ল অনুসৰি সকলোতকৈ বেছি শিক্ষিত হাৰ থকা জিলাখন হৈছে কামৰূপ মহানগৰ ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰা হয় চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ ৰাজস্থান প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব ক MG ৰানাডে এইখিনিতে আৰু মনত ৰখাৰ প্ৰয়োজন ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই খুবেই ইম্পৰ্টেণ্ট এইখিনিও মনত ৰাখিব ভাৰতীয় সংবিধানৰ ন্যায়িক সমীক্ষাৰ অৰ্থাৎ জুডিচিয়েল ৰিভিউ ধাৰণাটো তলৰ কোনখন ৰাষ্ট্ৰৰ পৰা ধাৰ কৰা হৈছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় সংবিধানত আৰু কেইটিমান আদৰ্শ গ্ৰহণ কৰা হৈছিল আমি এটা পালো জুডিচিয়েল ৰিভিউ লগতে ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী ন্যায়পালিকাৰ যে স্বাধীনতা ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় যিসমূহ ন্যায়াধীশ আছে তেওঁলোকক ৰিমুভ কৰা আঁতৰ কৰোৱা ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ যি মহাভিযোগ পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতিৰ পদ functions of the president and vice president অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ যি কাৰ্যাৱলী এই সমূহ আদৰ্শ কি কৰা হৈছিল USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় সংবিধানত গ্ৰহণ কৰা হৈছিল মনত ৰাখিব কি ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী জুডিচিয়েল ৰিভিউ ফাণ্ডামেণ্টেল ৰাইটছ ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট functions of the president and vice president খুবই ইম্পৰ্টেণ্ট মনত ৰাখিব ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান খুবই ইম্পৰ্টেণ্ট শুদ্ধ উত্তৰটো হ'ব ক 3 এজন কি থাকে চিফ ইলেকশ্যন কমিশনাৰ থাকে আৰু লগতে দুজন ইলেকশ্যন কমিশনাৰ থাকে আৰু বৰ্তমান যে চিফ ইলেকশ্যন কমিশনাৰ হৈছে ৰাজীৱ কুমাৰ সংসদীয় গণতন্ত্ৰৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো তথ্য শুদ্ধ শুদ্ধ উত্তৰটো হ'ব সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধান গৰাকী নামমাত্ৰ কাৰ্যনিৰ্বাহক আৰু প্ৰকৃত কাৰ্যনিৰ্বাহক হৈছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ বুৰঞ্জী বিবেক ৰত্ন কোনে ৰচনা কৰিছিল চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক মণিৰাম দেৱান তলৰ কোনছোৱা সময় ভাৰতবৰ্ষত প্ৰত্যাৱৰ্তনী মৌচুমী ঋতুৰ অন্তৰ্ভুক্ত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ অক্টোবৰ টু
মধ্য ডিচেম্বৰ। ভাৰতীয়ৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। শুদ্ধ উত্তৰটো হ'ব খ দাদাভাই নৰজী। আৰু এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল 1906 চনত কলিকতাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যি অধিৱেশন, সেই অধিৱেশনত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। পৃথিৱীৰ গোলকীয় আকৃতিৰ বিষয়ে কোৱা প্ৰথমগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আছিল? চাৰিওটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ আৰ্যভট্ট। টাইটান তলত উল্লেখ কৰা গ্ৰহকেইটাৰ কোনটোৰ উপগ্ৰহ? শুদ্ধ উত্তৰটো হ'ব খ শনি। আৰু লগতে মনত ৰাখিব, আমাৰ সৌৰজগতৰ আটাইতকৈ যিটো ডাঙৰ উপগ্ৰহ, এই উপগ্ৰহটোৰ নাম হৈছে গেনিমেড, আৰু এই গেনিমেড হৈছে বৃহস্পতিৰ উপগ্ৰহ। ভাৰতবৰ্ষৰ সবাতোতকৈ বেছি জনসংখ্যাৰ ঘনত্বৰ অঞ্চলটো হ'ল? শুদ্ধ উত্তৰটো হ'ব খ উত্তৰ অঞ্চল, যিটো ইণ্ডো গেংগেটিক প্লেন বুলি কোৱা হয়। অৰ্থাৎ সিন্ধু আৰু গংগা নদীয়ে যি সমভূমি অঞ্চল সৃষ্টি কৰিছে, ইয়াতে কি আছে? ভাৰতবৰ্ষৰ সকলোতকৈ বেছি জনসংখ্যাৰ ঘনত্ব আছে। হিমালয় পৰ্বত হ'ল? শুদ্ধ উত্তৰটো হ'ব খ নতুন ভংগিল পৰ্বত, য়ংফল মাউণ্টেইন। কিলিমাঞ্জাৰো তলৰ কোনটো পৰ্বতৰ উদাহৰণ? খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জ্বালামুখীয় পৰ্বত। কোচ ৰাজ্যখন দুভাগত বিভক্ত কৰা হৈছিল। ইয়াৰে পশ্চিম ভাগৰ নাম আছিল কোচবিহাৰ, পূব ভাগক কি নামেৰে জনা গৈছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ কোচহাজো। ভাৰতত কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব ক দ্য বেংগল গেজেট। আৰু এই বেংগল গেজেট প্ৰকাশ হৈছিল 1780 চনত। আৰু অসমৰ প্ৰথমখন বাতৰি কাকত হৈছে অৰুণোদয়, প্ৰকাশ হৈছিল 1846 চনত শিৱসাগৰৰ পৰা। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী? বহুবাৰ এই কুৱেশ্যনটো আহিছে, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক সোৱণশিৰি। লগতে সোৱণশিৰি কি? উত্তৰ পাৰৰ উপনদী। আৰু আপোনালোকে মনত ৰাখিব, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ যিসমূহ উপনদী আছে, খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। আয়তন হিচাপে তলৰ কোনবিধ গেছে বায়ুমণ্ডলৰ শতকৰা 78% গঠন কৰে? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক নাইট্ৰজেন। আমাৰ এই ভূপৃষ্ঠৰ ওপৰত যি গেছীয় আৱৰণ, এই গেছীয় আৱৰণটো কি বোলা যায়? বায়ুমণ্ডল বোলা যায়। আৰু এই বায়ুমণ্ডল ধৰি ৰাখিছে আমাৰ যি পৃথিৱীৰ গ্ৰেভিটি আছে, মধ্যাকৰ্ষণ শক্তি। খুবেই ইম্পৰ্টেণ্ট। ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মধ্যাহ্ন সময়ৰ পাৰ্থক্য হ'ল? খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। শুদ্ধ উত্তৰটো হ'ব গ 5.5 ঘণ্টা। ভাৰতীয় মান সময় যি দ্ৰাঘিমাংশ, ইয়াৰ মান হৈছে 82.5 ডিগ্ৰী। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলৰ মাজৰ পৃথকীকৰণ পৃষ্ঠ হ'ল? শুদ্ধ উত্তৰটো হ'ব গ গুটেনবাৰ্গ বিচ্ছিন্নতা। এতিয়া পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰভাগলৈকে থকা পদাৰ্থবোৰৰ বিভিন্নতা আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে? পৃথিৱীৰ পৃষ্ঠৰ পৰা আভ্যন্তৰ ভাগলৈ 3টা স্তৰত ভাগ কৰা হৈছে। সেইকেইটা হৈছে ভূত্বক, ইংৰাজীত ক্ৰাষ্ট কয়। 2 নম্বৰ হৈছে গুৰুমণ্ডল, মেণ্টেল। 3 নম্বৰ হৈছে কেন্দ্ৰমণ্ডল, আৰু ইংৰাজীত কোৰ বুলি কোৱা হয়। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰৰ যি গভীৰতা, এই গভীৰতা হৈছে 6378 কিলোমিটাৰ। আৰু এই কেন্দ্ৰৰ উষ্ণতা, গৰমৰ পৰিমাণ হৈছে 6000 ডিগ্ৰী চেলচিয়াছ আৰু তাতকৈও বেছি। এতিয়া এই যি 3টা স্তৰ, ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল, এতিয়া আমি পালোঁ গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলৰ মাজৰ যি পৃথকীকৰণ পৃষ্ঠ,
এই পৃষ্ঠৰ নাম হৈছে কি গুটেনবাৰ্গ বিচ্ছিন্নতা আৰু মনত ৰাখিব ভূত্বক আৰু গুৰুমণ্ডলৰ মাজৰ যে পৃথকীকৰণ পৃষ্ঠ তাক বোলা যায় মহৰভিষিক বিচ্ছিন্নতা খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব হিমালয়ত অৱস্থিত জজিলা এটা শুদ্ধ উত্তৰটো হ'ব গ গিৰিপথ এই জজিলা গিৰিপথটিয়ে লেহ আৰু শ্ৰীনগৰক কি কৰিছে সংযোগ কৰিছে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ দাদাভাই নৰোজী ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভিত্তি হিচাপে লোৱা আৰ্হিটো হ'ল ইয়াৰ চাৰিওটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ হেৰ'ডমাৰ আৰ্হি এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যি সময়সীমা সেয়া হৈছে 1951 চনৰ পৰা 1956 চনলৈকে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই সাঙুৰি লোৱা সময় হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 2012 চনৰ পৰা 17 চনলৈকে আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ